হেল্ল' নমস্কাৰ কমৰকচুদুম কোলুম্বাই লগতে কাউডুম কি খবৰ মোৰ খবৰ ভালেই নিশ্চয় আপোনাৰ খবৰ ভালে আছে মোৰ নাম হৈছে অম্লানজ্যোতি য়েইন আপোনালোকে মোৰ ইউটিউব চেনেল ডিফেন্স ক্লাব এটা চাই আছে আজি বিশেষ এনেকৈ ভিডিঅ' দিবলগীয়া নাছিলে কিন্তু এইকেইদিন মোক কিছুমানে বহুতখিনি প্ৰশ্ন কৰি আছে ইম্পৰ্টেণ্ট কিছুমান প্ৰশ্ন এইবিলাকৰ উত্তৰ দিব চেষ্টা কৰিম প্ৰথমটো প্ৰশ্ন মোক সুধিছে যেন অসম পুলিচৰ নতুন ভেকেঞ্চি কেতিয়া আহিব এইটো অলৰেডি আপোনালোকে হয়তো গম পায় কিন্তু হ'লেও আপোনালোকক যিমানখিনি নতুনকৈ আহিছে তেওঁলোকক কৈ দিব চেষ্টা কৰিম লগতে আপোনালোকৰ টি আৰ্মি ইয়াৰ ইণ্টাৰভিউ আমাৰ অসমত কেতিয়াৰ পৰা আৰম্ভ হ'ব লগতে বৰ্তমান যিমানখিনি অসম পুলিচত লগতে APRO যিমানখিনি ভেকেঞ্চি আছে 3rd গ্ৰেড 4th গ্ৰেড এইবিলাকত পাছ কৰিছে তেওঁলোকৰ এপইণ্টমেণ্ট লেটাৰটো কেতিয়া দিব লগতে ক'ত দিব তাৰপিছতে এইটো অফলাইন দিয়ে নে অনলাইন দিয়ে নে এতেকে বহুতখিনিয়ে কিছুমান প্ৰশ্ন কৰি আছে তো সকলোখিনি উত্তৰ দিব চেষ্টা কৰিম যদি আপোনালোকৰ মই যিমানখিনি প্ৰশ্ন মই উত্তৰ দিব চেষ্টা কৰিম এইবিলাকৰ যদি আপোনালোকৰ নাই আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ নাচাব আৰু মানে আপোনালোকৰ যদি জানিবলগীয়া নাই তেওঁলোকে ভিডিঅ'টো নাচালেও হ'ব তো প্ৰথমটো প্ৰশ্নৰ উত্তৰ দিব চেষ্টা কৰিছোঁ প্ৰথমটো প্ৰশ্ন হৈছে যেন অসম পুলিচৰ নতুন ভেকেঞ্চি কেতিয়া আহিব লগতে কি ভেকেঞ্চি আহিব পাৰে এইটো হয়তো আপোনালোকৰ এইকেইদিন যিমানখিনি নতুনকৈ ইণ্টাৰভিউ দিবলগীয়া কেণ্ডিডেট আছে তেওঁলোকে সুধি আছে তো নতুন ভেকেঞ্চি CM ছাৰ কোৱা অনুসৰি ভেকেঞ্চি আহিব নৱেম্বৰত কিন্তু আপুনিও গম পায় ময়ো গম পাওঁ যে বৰ্তমান অসমৰ পৰিস্থিতি অলপ বেয়া হৈ আছে সেইটো কাৰণে হয়তো ভেকেঞ্চি আহিলেও ইণ্টাৰভিউ ইমান সোনকালে হোৱাটো চান্সটো অলপ কম যেন লাগে কিন্তু হ'লেও আপোনালোকে 110% আপোনালোকৰ এফৰ্ট দিব লাগিব যিহেতু এতিয়া বৰ্তমান কম্পিটিশ্যন লেভেলটো বহুত বাঢ়িছেগৈ কেণ্ডিডেট সংখ্যা বেছি ভেকেঞ্চি বহুত কমকৈ আহে কিন্তু আপোনালোকৰ এইটো কাৰণে বেষ্ট অফ বেষ্ট যাব লাগিব লগতে টি আৰ্মি বিষয়ে মোক বহুতখিনি কেণ্ডিডেটে সুধি আছে যেন টি আৰ্মি আমাৰ অসমৰ কেতিয়া হ'ব বৰ্তমান আপোনালোকে যোনখন নটিচ পাই আছে মই অলৰেডি ময়ো দিছিলোঁ এইটো মই ইনষ্টাগ্ৰামত দিছিলোঁ আৰু ইয়াকে লৈ পিনি বহুতখিনি সুধি আছে এইটো কেতিয়াৰ পৰা হ'ব এইটো আছিলে শ্বৰ্ট নটিফিকেশ্যন বৰ্তমান যোনখন টি আৰ্মি নটিফিকেশ্যন আহিছে এইটো হৈছে শ্বৰ্ট নটিফিকেশ্যন বৰ্তমানলৈকে আমাৰ অসমত কেতিয়া হ'ব লগতে কোনটো জেগাত হ'ব বৰ্তমানলৈকে কনফাৰ্ম হোৱা নাই এইটো কাৰণে মই এতিয়ালৈকে টি আৰ্মি বিষয়ে ভিডিঅ'ও দিয়া নাই জাষ্ট আপোনালোকৰ এটা নটিফিকেশ্যন আহিছিলে এইটো মই ইনষ্টাগ্ৰামৰ ষ্টৰি লগাই দিছিলোঁ তাতে লৈ পিনি বহুতখিনি সুধিছে যেন কেতিয়াৰ পৰা আমাৰ অসমত আৰম্ভ হ'ব বৰ্তমানলৈকে ডেটটো মই গম পোৱা নাই যিমানখিনি আপোনালোকে দেখিছে নাই এইবিলাক মই ফেক বুলি ক'ব যোৱা নাই কিন্তু এইটো 110% কনফাৰ্ম নহয় এইটো কাৰণে বৰ্তমানলৈকে মই ভিডিঅ' দিয়া নাই যেতিয়া মই কনফাৰ্ম হ'ম যেন এইটো তাৰিখত হ'ব আৰু লগতে এইটো জেগাত হ'ব তেতিয়া আপোনালোকক মই নিশ্চয় ভিডিঅ' দি দিম এতিয়া বৰ্তমান আপোনালোকে হয়তো টি আৰ্মিৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছে টি আৰ্মি কম্পিটিশ্যন লেভেলটো বহুত বেছি হ'ব আগতে আপোনালোকে যোৱা বছৰ আহিছিলে এইটো তেতিয়া কেণ্ডিডেট কম হৈছিলে কিয় কম হৈছিলে তেতিয়া কামাণ্ডো বেটেলিয়ান লগতে অসম পুলিচৰ একেলগে ইণ্টাৰভিউ চলি আছিলে এইটো কাৰণে বহুতখিনি কেণ্ডিডেটে যোৱা নাছিলে কিন্তু এইবাৰ আপোনালোকে দেখিব যেন বহুতখিনি কেণ্ডিডেট যাব এইটো কাৰণে কম্পিটিশ্যন লেভেলটো বহুত হ'ব এইটো কাৰণে আপোনালোকে টপ মাৰ্ক যাব লাগিব অগ্নিবীৰৰ নিচিনা নহয় এইটো আপোনালোকৰ প্ৰায় 200-300 কেণ্ডিডেট একেলগে ৰানিং কৰিব দিব তাতে তেওঁলোকে প্ৰায় 2-3টাই ৰখাব এইটো কাৰণে বহুত টপ আপোনালোকৰ স্পীড লাগিব ৰানিঙত লগতে বৰ্তমান আমাৰ অসমৰ বহুতখিনি কেণ্ডিডেটে অসম পুলিচৰ ABUB APRO বৰ্ডমেন চিভিল ডিফেন্স এনেকুৱা ভেকেঞ্চিত পাছ কৰিছে আৰু তেওঁলোকে যাব লাগিব ট্ৰেইনিঙৰ কাৰণে কিছুমান ইকুইপমেণ্টৰ প্ৰয়োজন থাকিব যেনেকৈ তেওঁলোকৰ বেডশ্বীট ৰানিং শ্বুজ লগতে তেওঁলোকৰ ট্ৰেইনিঙৰ কাৰণে এক্সট্ৰা শ্বুজ তাৰপিছত আপোনালোকৰ বহুতখিনি বেগ এনেকুৱা প্ৰয়োজন হ'ব এইটো কাৰণে বৰ্তমান দেৱালী চলি আছে অফাৰ আপোনালোকে পাই যাব গৈ পিনি লিংক আছে ডিছক্ৰিপশ্যনত গৈ পিনি কিনিব পাৰিব বহুত কম দামত গৈ পিনি কিনক মই নিজে বৰ্তমান বহুতখিনি বস্তু অৰ্ডাৰ কৰিলোঁ যেতিয়া আহি আপোনালোকক দেখুৱাই দিমগৈ বৰ্তমান মই অৰ্ডাৰ কৰি থৈছোঁ কম দামতে যিহেতু বৰ্তমান দেৱালী চলি থকাৰ কাৰণে বহুতখিনি বৰ্তমান অফাৰ আপোনালোকে পাব গৈ পিনি চেক আউট কৰি পিনি কিনিব পাৰিব লিংক আছে ডিছক্ৰিপশ্যন এই তাৰিখৰ কথা সোধে যেন কেতিয়াৰ পৰা হ'ব পাৰে তো মোৰ মতে আপোনালোকৰ নৱেম্বৰতে আপোনালোকৰ হৈ যাব পাৰে নৱেম্বৰ প্ৰায় 15ৰ পৰা হয়তো আৰম্ভ হৈ যাব 15 নৱেম্বৰৰ পৰা টি আৰ্মিৰ এতিয়া আহিছোঁ আপোনালোকৰ মষ্ট ইম্পৰ্টেণ্ট বৰ্তমান যিমানখিনি কেণ্ডিডেটে 3rd গ্ৰেড 4th গ্ৰেড বা অসম পুলিচৰ যিমানখিনি ভেকেঞ্চি আছে APRO বৰ্ডমেন লগতে চিভিল ডিফেন্স যিমানখিনি ভেকেঞ্চিত পাছ কৰিছে তেওঁলোকে সুধি আছে যেন অসম পুলিচ লগতে যিমানখিনি ভেকেঞ্চি আছে তেওঁলোকৰ এপইণ্টমেণ্ট লেটাৰটো কেতিয়া দিয়া হ'ব বৰ্তমান হয়তো আপোনালোকেও গম পাই যেন আমাৰ অসমৰ পৰিস্থিতি ইমানখিনি ভাল হৈ থকা নাই অলপ গৰম হৈ আছে যিহেতু জুবিনদাৰ কাৰণে সকলোৱে ন্যায় বিচাৰি আছে এইটো কাৰণে অলপ বৰ্তমান খেলিমেলি চলি আছে এইটো কাৰণে অলপ আপোনালোকে ৱেইট কৰিব লাগিব আৰু CM ছাৰ কোৱা অনুসৰি আপোনালোকৰ ভেকেঞ্চিসমূহৰ দিয়া হ'বগৈ
নৱেম্বৰ মাহত আপোনালোকৰ যিমানখিনি এপইণ্টমেণ্ট দিব আছে এইবিলাক দিব বুলি কৈছে, কিন্তু বৰ্তমানলৈকে তেওঁ ডেট দিয়া নাই। কিন্তু যোৱাকালি এখন তেওঁ মিটিং হৈছে বুলি তেওঁ ইনষ্টাগ্ৰামতে লগতে ফেচবুকত তেওঁ টুইট কৰিছে, আপোনালোকে এইটো দেখিছে। ইয়াতে তেওঁৰ প্ৰায়খিনি ভেকেঞ্চি, ইয়াত অসম পুলিচৰ বিষয়ে উল্লেখ কৰা নাই, কিন্তু যোনটো 3rd গ্ৰেড 4th গ্ৰেড ভেকেঞ্চিসমূহৰ তেওঁলোকৰ য'ত পোষ্টিং দিব লাগে, লগতে তেওঁলোকৰ নিযুক্তি পত্ৰটো কেনেকৈ দিব লাগে, এইবিলাকৰ বিষয়ে ইতিমধ্যে আলোচনা হৈছে বুলি কৈছে। এইটো কাৰণে অতি সোনকালে হয়তো আপোনালোকৰ ৰিজাল্ট পাই যাব। অলপ দেৰি হ'ব পাৰে, আপোনালোকৰ হয়তো নৱেম্বৰৰ 10 তাৰিখলৈকে পাই যাব, যিহেতু বৰ্তমানলৈকে যোনটো 202টা ভেকেঞ্চি আছিলে অসম পুলিচৰ হ'ল হৈ আছিলে, এইটোৰ শুনানি দিয়া হ'বগৈ 6 তাৰিখে। এইটো কাৰণে আপোনালোকৰ হয়তো তাৰ পিছতে এপইণ্টমেণ্টসমূহ দিয়া হ'বগৈ। বৰ্তমান জুবিন দাক ন্যায় দিব লাগে, এইটো বেছি ইম্পৰ্টেণ্ট হৈ আছে বৰ্তমান। এইটো কাৰণে আপোনালোকে অলপ ৱেইট কৰক, যিহেতু ইমান বছৰ আপোনালোকে ৱেইট কৰিলে, আমিও বৰ্তমান ইমানখিনি অপেক্ষা কৰি আছোঁ, প্ৰায় 3 বছৰৰ পৰা অপেক্ষা কৰি আছোঁ। এতিয়া প্ৰায় 2 মাহ আছে, একো খেলিমেলি নহ'ব। যিমানখিনি পাছ কৰিলে এইবিলাক পাছ হৈ গ'ল, আৰু ইয়াত একো খেলিমেলি আপোনালোকে নহ'ব, একো চিন্তা নকৰিব। বহুতখিনি কেণ্ডিডেটে কৈছে আকৌ কিবা খেলিমেলি হ'ব নে, একো খেলিমেলি নহয়। অলৰেডি আপোনালোকৰ মেৰিট লিষ্ট বনিছে, আপোনালোকৰ নাম আহি গৈছে, ইয়াৰ পিছতে একো খেলিমেলি নহয়। আৰু CM ছাৰেও জানে যেন বহুতখিনি কেণ্ডিডেট আমাৰ নিচিনা ঘৰৰ পৰা পাইছে, মানে বহুত বেয়া ঘৰৰ পৰা পাইছে, মানে যোনটো ঢুকীয়া ঘৰ, আমাৰ নিচিনা যোনটো ইমানখিনি পৰিস্থিতি ভাল নোহোৱা ঢুকীয়া ঘৰৰ ল'ৰা ছোৱালীসকলে পাইছে। এইটো কাৰণে ইয়াৰ ওপৰত কোনো কিবা নহয়, খেলিমেলি নহয়, চিন্তা নকৰিব। অতি সোনকালে এপইণ্টমেণ্ট দিব, খানাপাৰাত দিয়া হ'ব। তেওঁ কৈছিল যেন খানাপাৰাত মাতি পেলি সকলোকে দিয়া হ'ব, আৰু সকলোকে লগ পাম এপইণ্টমেণ্ট দিনা। তো ইমানখিনি আছে ভিডিঅ'টো। ভিডিঅ'টো ক'বলগীয়া নাছিলে, যিমানখিনি আপোনালোকে সুধি আছিলে। চিম্পুল কেইটামান প্ৰশ্ন উত্তৰ আপোনালোকক দিব চেষ্টা কৰিলোঁ।